উদ্যোগীকৰণৰ কথা আহোঁতে মই আকৌ এবাৰ আপোনালোকক মনত পেলাই দিব খুজিছোঁ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ এতিয়া আবেদনৰ সময় চলি আছে। অহা 28 ফেব্ৰুৱাৰীত এই আবেদনৰ সময় শেষ হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ নিশ্চয় সকলোৱে ভালে আছা আৰু ভালে থাকা, কুশলে থকা। ময়ো খুব ভালে আছোঁ বুলি ক'ব পাৰি। বিশেষকৈ মই আজি ভিডিঅ'টো সময় পোৱাৰ কাৰণে বনালোঁ। বিশেষকৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত কোনে কোনে এপ্লাই কৰিলা, লাষ্ট ডেট উকলি যাবই আৰু এদিন আছে। আশা কৰিছোঁ সকলোৱে এপ্লাই কৰি থ'বা। আৰু যদি আমি বিগত 2024 বৰ্ষত ভুমুকি মাৰি চাওঁ, তেনেহ'লে উক্ত আঁচনিখনত মানে এপ্লাই কৰাৰ কাৰণে মনে নাযায়। কাৰণ আপোনালোকে নিশ্চয় জানে, বিগত 2024 বৰ্ষতো মই এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে নিশ্চয় সকলোৱে শুনিছা। যদি আমি ভুমুকি মাৰি চাওঁ, তেনেহ'লে 2024 বৰ্ষত আমাক 75,000 নিবনুৱা যুৱক যুৱতীক সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুলি ক'ব পাৰি, তেখেতে আমাক গুৰুত্বকণ দিলে, ৰামথকন দিলে। তেখেতে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কৈছিলে যে 2 লাখ নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিব। কাৰণ বিকজ তেখেতে কৈছিলে যে প্ৰত্যেকজন নিবনুৱা যুৱক যুৱতীক চৰকাৰীকৰণ চাকৰিত অন্তৰ্ভুক্ত কৰাটো অসম্ভৱ। আৰু সেইটো আমিও জানো নোহোৱা নহয়, কাৰণ সকলোকে যদি চাকৰি দিয়ে তেনেহ'লে চৰকাৰখন দেউলীয়া হৈ যাব, কঙাল হৈ যাব, চেলাৰীবিলাক ক'ৰ পৰা দিব। বাকী যি কি নহওক, 2 লাখ নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিম বুলি কৈ অৱশেষত ক'লে 1 লাখ নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিব। ভাল কথা একো নাই, 1 লাখক দিব। কিন্তু দেখা গ'লে তেওঁলোকে কৰিলে কি, বিসংগতি কৰি 25,000 নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়া বুলিয়ে ক'ব পাৰি। 25,000 নিবনুৱা যুৱক যুৱতীক তেওঁলোকে বিসংগতি কৰি পইচাটো দিলে। কিছুমান হয়তো অযোগ্য, পাব নলগা হিতাধিকাৰীও উক্ত আঁচনিখনত অন্তৰ্ভুক্ত হৈছে, আৰু যিবিলাক পাব লগা যোগ্য হিতাধিকাৰী আঁচনিখনত অন্তৰ্ভুক্ত হৈছে। খুব ভাল লাগিছে, ভাল বাৰু। আপোনালোকে সুন্দৰকৈ কাম কৰি যাওক, যাতে আঁচনিখন যাতে সফল ৰূপত সফল দিশত পৰিণত হৈ সফল হৈ যাতে উক্ত আঁচনিখন আকৌ আগুৱাই যাওক, তাকে কামনা কৰিছোঁ। আৰু যিসকল নিবনুৱা যুৱক যুৱতীয়ে উক্ত টকাখিনি পাইছা, আপোনালোকে কেনেকুৱা কাম কৰিলে আমাকো জনাবলৈ নাপাহৰিব। কাৰণ উক্ত আঁচনিখনত মই এইবাৰ এপ্লাই কৰিছোঁ। যোৱা বিগত বছৰত এপ্লাই কৰিছিলোঁ, কিন্তু চিলেকশ্যন নাপালোঁ। নাজানো কিহৰ কাৰণে ৰিজেক্ট কৰিলে বাৰু। ইণ্টাৰভিউটো ঠিকেই দিছিলোঁ, বিসংগতি হোৱাৰ কাৰণে চাগে তেওঁলোকে মানে ৰিজেক্ট কৰি দিলে। একো নাই ক'ব লগা, কাৰণ 2-3টা তেনেকুৱা বিসংগতিৰ ভিডিঅ' শুনিবলৈ পাইছোঁ বা দেখিবলৈও পাইছোঁ। অযোগ্য কিছুমান যুৱক যুৱতীক মানে অন্তৰ্ভুক্ত কৰিছে। যদিও মানে অযোগ্য আছে, যদি অন্তৰ্ভুক্ত হৈছে, ভাল কাম কৰক, ক'ব লগা নাই। টকাখিনি সুন্দৰকৈ ভাল কামত ব্যৱহাৰ কৰক, সৎ কামত ব্যৱহাৰ কৰক। নিজৰ ভৰিত থিয় হোৱাৰ কাৰণে, স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়ি যাওক। সুন্দৰ এটা প্ৰচেষ্টা বা সুন্দৰ এটা ৰাস্তা বিচাৰি লওক, যাতে টকাখিনি সুন্দৰকৈ কাম কৰে, খৰচ কৰে, অপব্যয় যাতে নকৰে। বাকী যি কি নহওক, এইবাৰ যাতে 2025 বৰ্ষত মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰে যাতে বিশেষকৈ 75,000 নিবনুৱা যুৱক যুৱতীক যাতে এইবাৰ ৰামথগন নিদিয়ে বা গুৰুথগন নিদিয়ে। নহ'লে খুব দুখৰ বিষয়, পৰিতাপৰ বিষয়। দুবাৰকৈ এপ্লাই কৰি, দুবাৰকৈ ইণ্টাৰভিউ দি যদি আমাৰ তেনেকুৱা হয়, অযোগ্য ব্যক্তিকে যদি আকৌ তেওঁলোকে উক্ত আঁচনিখনত অন্তৰ্ভুক্ত কৰায়, খুব দুখৰ কথা হ'ব। গতিকে ইয়াতকৈ আৰু দুখৰ কথানো কি হ'ব পাৰে, আপোনালোকে নিশ্চয় চিন্তা কৰিব। আশা কৰিছোঁ এইবাৰ উক্ত আঁচনিখনত যাতে এনেকুৱা নিবনুৱা যুৱক যুৱতীক অন্তৰ্ভুক্ত কৰক। সঁচাকৈ ল'ৰাজন বা সঁচাকৈ সেই ছোৱালীজনীয়ে আঁচনিখনত অন্তৰ্ভুক্ত হৈ টকাখিনি সৎ কামত ব্যৱহাৰ কৰিব, আৰু লগতে নিজেই নিজৰ ভৰিত থিয় হৈ যাতে এটা সুন্দৰ ৰাস্তা বিচাৰি লৈ স্বাৱলম্বী হোৱাৰ পথত যাতে আগবাঢ়িব পাৰে, তেনেকুৱা এজন ল'ৰা বা ছোৱালীক উক্ত আঁচনিখনত অন্তৰ্ভুক্ত কৰাব। তাকে কামনা কৰিছোঁ, যাতে এইবাৰ ৰামথগন নিদিয়ে। কাৰণ আমি আশাবাদী, এইকাৰণে আশাবাদী। কংগ্ৰেছ চৰকাৰে কি কৰিলে কি কৰা নাই সেইবিলাক ক'ব নাযাওঁ, কিন্তু বিজেপি চৰকাৰে যি কৰে ভালেই কৰক। প্ৰত্যেকজন নিবনুৱা যুৱক যুৱতীক যাতে কৰ্মসংস্থাপন দিয়াৰ কাৰণে চেষ্টা কৰক, তাকে কামনা কৰিছোঁ। কেতিয়াবা ভাবিলে নিশ্চয় দুখ লাগে, এজন নিবনুৱা যুৱক যুৱতীয়ে যেতিয়া অসমৰ পৰা
অসম এৰি বা এখন ঘৰ এৰি যেতিয়া বাহিৰত কাম কৰিব যাবলগীয়া হয় 5-4 হাজাৰ টকাত 12 ঘণ্টা যেতিয়া ডিউটি কৰিব লগা হয় এটা পেটৰ কাৰণে বা এখন ঘৰৰ কাৰণে কিমান দুখৰ কথা কিমান পৰিতাপৰ কথা কিন্তু সেই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰে অনুভৱ নকৰে অসমত বাৰু কি তেনেকুৱা আঁচনি উলিয়াব নোৱাৰে নেকি যিবোৰ আঁচনি উলিয়াই যিবিলাক আমাৰ অসমৰ পৰা বাহিৰত কাম কৰিব যায় তেওঁলোকে আহি নিশ্চয় আকৌ অসমতে কাম কৰিব গতিকে মই আশা কৰিছোঁ উক্ত আঁচনিখনত যাতে এইবাৰ যিবিলাক পাব লগা যোগ্য হিতাধিকাৰী জেনুইন হয় সেইসকলে যাতে পায় অন্তৰ্ভুক্ত হয় তাকেই মোৰ তৰফৰ পৰা কামনা কৰিছোঁ কাৰণ পলমকৈ হ'লেও মই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ কাৰণে আপোনালোকক চেষ্টা কৰিছোঁ কাৰণ যোৱা বিগত 2024 বৰ্ষতো মই এটা ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ কাৰণ আশাবাদীত আছিলোঁ আৰু মন নিচিনা বহুত ল'ৰা ছোৱালী আশাবাদী হৈ আছে এতিয়াও তেওঁলোকে ভাবি আছে আঁচনিখনৰ টকাটো পাম টকাটো পালে সৎ কামত ব্যৱহাৰ কৰিম নিজে নিজৰ ভৰিত থিয় হোৱাৰ কাৰণে চেষ্টা কৰিম স্বাৱলম্বীৰ পথ বিচাৰি উলিয়াম এই বুলি ভাবি আছে কিন্তু মানে বক্ৰপথেৰে উক্ত আঁচনিখনত মানে পাব লগা যোগ্য হিতাধিকাৰীবিলাককো নামবিলাক কৰ্তন কৰি অযোগ্য ব্যক্তিবিলাকক পইচাটো দি দিছে বিশেষকৈ বিজেপিৰ লগত জড়িত থকা লোকসকলে পোৱা বুলি শুনিছোঁ দেই কিন্তু কথাটো সত্য নে অসত্য নাজানো আৰু সত্য বুলিয়ে ক'ব পাৰি কাৰণ কিয়নো যিদিনাখন টকাটো বিতৰণ কৰিছিলে এজনে একদম ডাইৰেক্টলি মানে ছ'চিয়েল মিডিয়াত কৈছে কথাখিনি মানে নিউজ লাইভৰ আগত এজন সংবাদকৰ্মীয়ে কৈ সুধিছিলে আপুনি টকাটো পালে কি কামত ব্যৱহাৰ কৰে কথাখিনিকে ক'ব নাজানে আমাৰ বিজেপিৰ বন্ধুবিলাকে কৰাই দিছে এইকাৰণে টকাটো পাইছে বুলি ক'লে ঠিক তেনেকুৱা কথা গতিকে এইবাৰ যাতে তেনেকুৱা নহয় ভালকৈ যাতে অন্তৰ্ভুক্ত কৰাই তাকে কামনা কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোৱে যাতে পায় আৰু যিসকলে টকাখিনি পোৱা যাতে সৎ কামত ব্যৱহাৰ কৰিবা এইখিনিকে কৈ আজিৰ কাৰণে থেংক ইউ নাইচ টু মিট ইউ আকৌ লগ পাম বাই